জন্মৰে পৰা শাৰীৰিকভাৱে সক্ষম এগৰাকী যুৱতী। জীৱন যুদ্ধত হাৰ নমনা যুৱতীগৰাকীয়ে তাঁতশালত ৰচিছে সপোন। বিশেষভাৱে সক্ষম হৈও জীৱন সংগ্ৰামত যুঁজিছে লখিমপুৰৰ কণমাই গগৈয়ে। লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং পুখুৰীয়া গাঁৱৰ এগৰাকী শাৰীৰিকভাৱে সক্ষম যুৱতী। বিশেষভাৱে সক্ষম হৈও জীৱন সংগ্ৰামত যুঁজিছে লখিমপুৰৰ এইগৰাকী যুৱতী কণমাই গগৈয়ে। জীৱন যুদ্ধত হাৰ নমনা এইগৰাকী যুৱতীয়ে বয়ন শিল্পৰ দ্বাৰা নিজকে সবল কৰিবলৈ সক্ষম হৈছে। তাঁতৰ শালত সপোন ৰচা কণমায়ে গামোচা, ৰিহা, পাটৰ কাপোৰ আদি কৰি প্ৰায় সকলো নিজে বৈ বিক্ৰী কৰি আগুৱাই গৈছে জীৱন বাটত। আঁঠুৰে খোজকাঢ়ি পুৱাৰে পৰা গধূলিলৈকে সকলো কামেই নিয়াৰিকৈ কৰি জীৱন জীয়াব খুজিছে কণমাই গগৈয়ে। বিকলাংগতাক দোহাই দি নিজক হতাশগ্ৰস্ত নকৰি দৃঢ়তাৰে জীৱন সংগ্ৰাম চলাই গৈছে কণমায়ে। নমস্কাৰ, মোৰ নাম কণমাই গগৈ। আমাৰ ঘৰ ১ নং পুখুৰীয়া। মই জন্মৰ পৰাই বিকলাংগ হ'লেও মই নিজকে আগবঢ়াই যাব বিচাৰোঁ। সৰুৰ পৰাই বিকলাংগ যদিও মই প্ৰথমে এৰী সূতা কাটিলোঁ। লোকৰ পৰা এৰী সূতা কাটি তেনেকৈ পইচা গোটাওঁ নিজকে চলিবলৈ। তাৰপিছত লাহে লাহে শুনিলোঁ কাছজলিত এখন বিকলাংগ স্কুল আছে, তাত গৈ বোৱা কটা শিকিলোঁ। 3 বছৰ আছোঁ। তাৰপিছত গৈ কি বুলি কয় হাতেৰে এম্ব্ৰইডাৰী কৰিবলৈ ল'লোঁ কাপোৰ। তাৰপৰা অহাৰ পিছত ঘৰত মাহঁতে বৌহঁতৰ লগত সহায় কৰি দিয়ে, কাপোৰ ব'বলৈ ল'লোঁ। নিজৰ ডিজাইন দি নিজে কাপোৰ বোৱা বেচোঁ। গামোচা, জোৰ কাপোৰ আৰু চেলেং কাপোৰ, চাদৰ সেইভাগে নিজকে নিজে আগবঢ়াই তেনেকৈ যাব ল'লোঁ। জনা মানুহে আহি কিনি নিয়েহি মোৰ ইয়াৰ পৰা। লাহে লাহে তেনেকৈ কাপোৰ বৈ বেচোঁ। লোকৰ আধুই কাপোৰ হ'লেও বওঁ, নিজৰ যিটো ভাগ পাওঁ সেইটো বেচি দিওঁ। তেনেকৈয়ে পইচা উলিয়াওঁ। আৰু নিজৰ পইচাই দি সূতা কিনিব নোৱাৰিলেও লোকৰ আধি কাপোৰ, মুগা কাপোৰ বৈছিলোঁ, মুগা কাপোৰো বেচোঁ। তেনেকৈয়ে ইমানখিনি আগবাঢ়িছোঁ। যদিও মই বিকলাংগ হয়, ভৰি দুখন নাই, কোনোবাই কিবা ক'লেও মই পিছ পৰি যোৱা নাই। মই আগবাঢ়িয়ে যাব মন যায়, কাৰণ মোৰ মগজুটো আৰু শৰীৰটো আধা অংশ বিকলাংগ হ'লেও সম্পূৰ্ণখিনি বিকলাংগ নহয়। মই সেই খাতিকে নিজৰ মগজুৱে যিটো শুদ্ধ বুলি ভাবোঁ সেইটোকে ভাবি মই আগবাঢ়ি গৈছোঁ ইমান দিনে। আৰু এতিয়াও জোৰ কাপোৰখিনি বৈ জোৰ কাপোৰ বওঁ, বেচোঁ, তেনেকৈয়ে চলি আহিছোঁ। এতিয়া চৰকাৰলৈ কি হ'ল? চৰকাৰক এটাই অনুৰোধ, যদি মোক সহায় কৰে। মনত আশা আছিলে আৰু অলপ আগবাঢ়িবলৈ। ঘৰখন একেবাৰে দুৰ্বল, দেউতা নাই যদিও দাদাই ঘৰখন হাজিৰা কৰি হ'লেও চলাই আছে। সিহঁতৰে সহায়তে ময়ো আগবাঢ়ি যাব পাৰিছোঁ। মা আছে মোৰ লগত। সেয়াই যদি মোক চৰকাৰে সহায় কৰে, এটাই অনুৰোধ তেওঁলোকলৈ, মোক যদি সহায় কৰে মই আৰু অকণমান আগবাঢ়ি যাব পাৰিম। যদিও বিকলাংগ, মনটো বিকলাংগৰ দৰে পেলাই দিয়া নাই। আগবাঢ়ি যাব বিচাৰোঁ সদায়। নিজকে চলিবলৈ ৰাস্তা এটা বিচাৰি আগবাঢ়ি যাব বিচাৰোঁ। দুখীয়া পৰিয়ালৰ কণমাই গগৈয়ে কেইবাবছৰ বিকলাংগ বিদ্যালয়ত অধ্যয়ন কৰি চিলাই আৰু বয়ন শিল্প শিকি এতিয়া নিজৰ ঘৰতে এনেদৰে কাপোৰ বোৱাত ব্যস্ত হৈ পৰিছে।
তেখেতৰ দ্বাৰা বোৱা কাপোৰ স্থানীয়ভাৱে সমাদৰ পোৱাৰ লগতে বাহিৰৰ বজাৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰী বিভাগৰ পৰা সাহায্য লাভ কৰিলে এক বৃহৎ বয়নোদ্যোগ স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে কণমাই গগৈয়ে। ব্যুৰো ৰিপৰ্ট, মাই নিউজ 18।